আপোনালোকে সকলোৱে অৱগত যে যোৱা বিগত এমাহ ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে নিজক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেখেতে ভাৰতৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছিল আৰু এতিয়া নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছত তেখেতে প্ৰমোদ ভ্ৰমণত পৰিয়াল আৰু তেখেতৰ সাংগু পাংগুসকলৰ সৈতে ছিংগাপুৰত থকা বুলি আমি সংবাদ মাধ্যমৰ যোগেৰে গম পাইছোঁ। যোৱা এমাহ ধৰি অসমৰ 3,35,00,000 মানুহৰ গৰাকীবিহীনভাৱে চৰকাৰৰ মুৰব্বীজন নিৰুদ্দেশ হৈ থকাৰ পিছত এতিয়া তেখেতে বিদেশলৈ গৈছে, যি সময়ত অসমত ৰিমাল ঘূৰ্ণী বতাহেই হওক বা প্ৰায় 5খন জিলা হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ, হোজাই আৰু কাৰ্বি আংলঙত যি বানপানীৰ প্ৰবল বিভীষিকা হৈছে, য'ত এতিয়ালৈকে যোৱা শুকুৰবাৰৰ তথ্যমতে এতিয়ালৈকে প্ৰায় 8জন লোকৰ মৃত্যু হৈছে। একে সময়তে ৰিমাল ঘূৰ্ণী বতাহত প্ৰায় 4গৰাকী লোকৰ মৃত্যু হৈছে আৰু অসমৰ একমাত্ৰ যিটো 100% খিলঞ্জীয়াৰ হাতত থকা উদ্যোগ, ক্ষুদ্ৰ চাহ খেতিয়কৰ হাতত থকা যি 1.5 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ হাতত থকা যিটো উদ্যোগ, যি উদ্যোগটোৱে অসমৰ মুঠ উৎপাদিত চাহৰ প্ৰায় 55% চাহ উৎপাদন কৰে, সেই উদ্যোগটোৰ আজিৰ পৰা বন্ধ হোৱাৰ উপক্ৰম হৈছে। আপোনালোকে সকলোৱে জানে যে এই উদ্যোগটোৰ যি ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা আছে, তেওঁলোকে অহা 3 তাৰিখ আৰু 5 তাৰিখে কেইবাটাও কাৰ্যসূচী লৈছে যদি চৰকাৰে অনতিপলমে কোনো ব্যৱস্থা নলয়। যোৱা 29 তাৰিখে এখন অসমৰ মুখ্য সচিব ৰবি কুটাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰ, ফুড ছিকিউৰিটি অফিচিয়েলছ আৰু দ্য টি বোৰ্ড অৱ ইণ্ডিয়া আৰু বটলিফ যি উদ্যোগ, বটলিফ উদ্যোগ মানে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত কিনি, গ্ৰীণ লিভছ কিনি চাহ উৎপাদন কৰা অসমত প্ৰায় 335টা উদ্যোগ আছে, যাক বটলিফ উদ্যোগ বুলি কোৱা হয়। আজি এই বটলিফ উদ্যোগে চাহ ক্ৰয় কৰাটো বন্ধ কৰি দিছে, যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিটো বটলিফ উদ্যোগে প্ৰায় 20,000 কেজি কেঁচা চাহপাত ক্ৰয় কৰে প্ৰতিদিনে, অৰ্থাৎ প্ৰায় 70 লাখ কিলোগ্ৰাম কেজি চাহপাত ক্ৰয় কৰে, অৰ্থাৎ 21 কোটি টকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত ক্ৰয় কৰে। আৰু এতিয়া আপোনালোকে সকলোৱে জানে যে এতিয়া বতৰৰ যি তাৰতম্য হৈছে, প্ৰবল গৰম আৰু ঠাণ্ডাৰ যিটো তাৰতম্য হৈছে, ইয়াৰ ফলত আটাইতকৈ বেছি কম চাহপাত উৎপাদন হৈছে। এনে সাধাৰণ অৱস্থাত এয়া প্ৰায় প্ৰতিদিনে প্ৰায় 40,000 কেজিলৈকেও এটা বটলিফ উদ্যোগে ক্ৰয় কৰে চাহপাত। তেনে প্ৰেক্ষাপটত আজি প্ৰায় 21 কোটি টকাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত প্ৰতিদিনে পেলাই দিব লগা হ'ব। আজিৰ দিনটোৰ পৰা কি কাৰণত পেলাই দিব লগা হ'ব যে 29 তাৰিখে এই যি 4টা বিভাগ আছিল, যে অসম চৰকাৰ, ফুড ছেফটি ডিপাৰ্টমেণ্ট আৰু টি বোৰ্ড অৱ ইণ্ডিয়া আৰু বটলিফ উদ্যোগৰ মাজত যি আলোচনা হৈছিল, এই আলোচনাত কোনো চূড়ান্ত সিদ্ধান্ত নোহোৱাৰ কাৰণে এই 4টা বিভাগৰ সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা হৈছিল যে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এটা সিদ্ধান্ত দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় হ'ল মুখ্যমন্ত্ৰী এতিয়া তেখেতৰ সাংগু পাংগুক লৈ বিদেশত বিলাস ভ্ৰমণত আছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে যিমান দিনলৈকে বিলাস ভ্ৰমণত থাকিব বিদেশত, সিমান দিনলৈকে অসমৰ 100% খিলঞ্জীয়াৰ হাতত থকা উদ্যোগটোৰ 21 কোটি টকাৰ চাহপাত প্ৰতিদিনে পেলাই দিব লাগিব। আজি এয়া হ'ল অসমৰ অৱস্থা।
আৰু এই অৱস্থাটো কিয় হৈছে যে হঠাৎ যি এটা আপোনালোকে জানে যে অসমৰ এতিয়া সৰহসংখ্যক বৃহৎ যি চাহ বাগান আছে এই চাহ বাগানৰ মালিক গুজৰাটীসকল আৰু কলিকটীয়া লবি এই কলিকটীয়া লবি আৰু গুজৰাটীসকলৰ যি বৃহৎ চাহ উদ্যোগৰ মালিক পক্ষ এই মালিক পক্ষৰ লবি কেন্দ্ৰিক হস্তক্ষেপৰ কাৰণে তেওঁলোকে এটা হঠাৎ নিয়ম প্ৰয়োগ কৰিলে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা যি চাহপাত কিনিব বটলিফ কোম্পানীবিলাকে তেওঁলোকে ফুড সেফটি কলিকতাৰ পৰীক্ষাগাৰত প্ৰতিবাৰে চাহৰ পৰীক্ষা কৰিব লাগিব আৰু এই পৰীক্ষা কৰোঁতে প্ৰায় এসপ্তাহ লাগে যদি 335টা কোম্পানী বটলিফ কোম্পানীয়ে যদি চাহ পৰীক্ষা কৰিব পঠায় তাৰমানে কিমান দিন লাগিব অৰ্থাৎ তেওঁলোকেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা 30 টকা প্ৰতি কেজি চাহপাত 30 টকাত কিনি তেওঁলোকে ইমান দিনৰ কাৰণে নিজৰ হাতত চাহটো ধৰি ৰাখিব নোৱাৰে আৰু এই চাহ বিক্ৰী কৰিবৰ কাৰণে অকশ্যনৰ জৰিয়তেহে বিক্ৰী কৰিব লাগিব আগতে যিটো ব্যৱস্থা নাছিল অকশ্যনৰ জৰিয়তে যদি বিক্ৰী কৰিব লাগে এই অকশ্যনৰ কৰোঁতে তাত লগত যিখন পৰীক্ষাগাৰত কলিকতাৰ পৰীক্ষাগাৰত পৰীক্ষা কৰা যিখন চাৰ্টিফিকেট প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখনো লগত বান্ধি দিব লাগিব যাৰ ফলত বটলিফ উদ্যোগবোৰে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহ কিনিবলৈ সক্ষম নহয় আৰু এই পৰিস্থিতিটো কিয় হৈছে বৰ্তমান যথেষ্ট গৰমৰ কাৰণে যি চাহ ক্ষেত্ৰত যি পোক পৰুৱাৰ উপদ্ৰৱ বাঢ়িছে এই উপদ্ৰৱৰ কাৰণে যি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিব লগা হয় সেই ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিব নোৱাৰে বুলি কৈছে আৰু তাৰে কাৰণে যে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছে নে নাই হেতু প্ৰমাণ কৰিবৰ কাৰণে পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব কিন্তু বৃহৎ উদ্যোগে তাৰে কাৰণে পৰীক্ষা কৰিব নালাগে তেওঁলোকে কিন্তু একে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি আছে আৰু আপোনালোকে জানে যে এই বৃহৎ উদ্যোগৰ লবিটোত গুজৰাটী আৰু কলিকটীয়া লবিৰ লগতে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালেও এই বৃহৎ চাহ উদ্যোগৰ অংশীদাৰিত্ব লৈছে তেওঁলোকে এই ব্যৱসায়টোত মনোনিৱেশ কৰিছে আৰু এই গোটেই যিটো লবি এই লবিটোৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়ালো জড়িত হৈ আছে আৰু এই যি যিটো কেমিকেল ক্ষুদ্ৰ চাহ খেতিয়কে ব্যৱহাৰ কৰি আছে এই কেমিকেলটো কিন্তু বজাৰত সহজে উপলব্ধ আৰু এই বজাৰত যদি এই কেমিকেলটো ব্যৱহাৰে কৰিব নোৱাৰে এই পোক পৰুৱা মাৰাৰ কাৰণে যদি কেমিকেলটো ব্যৱহাৰে কৰিব নোৱাৰে তেতিয়াহ'লে বজাৰত কেনেকৈ উপলব্ধ হ'ল গুজৰাটী কোম্পানীয়ে প্ৰস্তুত কৰা এই কেমিকেল বজাৰত কেনেকৈ উপলব্ধ হ'ল কাৰণ এই যি কেমিকেল উৎপাদন কৰা গুজৰাটী কোম্পানী এই গুজৰাটী কোম্পানীৰ পৰা বৃহৎ নিৰ্বাচনৰ পুঁজিৰ নামত বৃহৎ পুঁজি লোৱা এই বিজেপি দলে তেওঁলোকৰ এই কেমিকেল বন্ধ কৰিব নোৱাৰে আৰু যাৰ কাৰণে আজি বজাৰত সহজে এই কেমিকেল উপলব্ধ যদি চৰকাৰৰ সঁচাই সদিচ্ছা আছে এই 100% খিলঞ্জীয়াৰ হাতত থকা যি উদ্যোগ অসমৰ অৰ্থনীতিত যি আটাইতকৈ বেছি যি উদ্যোগটোৰ অৱদান সেই উদ্যোগটোক জীয়াই ৰখাৰ যদি চৰকাৰৰ সদিচ্ছা আছে তেতিয়াহ'লে আমি ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান জনাইছোঁ এই চৰকাৰৰ যি দুইমুখীয়া নীতি এক পিনে তেওঁলোকে কয় যে চাৰ্টিফিকেট লাগিব আৰু একে সময়তে বজাৰত সহজলভ্য কৰি ৰখা এই যি কেমিকেল সেই কেমিকেলো তেওঁলোকে বন্ধ নকৰিব কাৰণ গুজৰাটী কোম্পানীৰ এই কেমিকেলৰ কোম্পানীবোৰৰ পৰা তেওঁলোকে নিৰ্বাচনৰ পুঁজি লৈ থৈছে আৰু সেইকাৰণে কৈছোঁ এই চৰকাৰে এই দুইমুখীয়া নীতি পৰিহাৰ কৰক কাৰণ অসমৰ প্ৰায় 1.5 লক্ষাধিক যি ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু পৰোক্ষভাৱে প্ৰায় 30 লাখ মানুহক যি এই উদ্যোগটোৱে সংস্থাপিত কৰি ৰাখিছে এই উদ্যোগটোক যদি জীয়াই নাৰাখে তেতিয়াহ'লে অসমীয়াৰ হাতত খিলঞ্জীয়াৰ হাতত যি শেষকণ যি অৰ্থনৈতিক অধিকাৰ আছিল সেয়াও নোহোৱা হৈ যাব আৰু সেইকাৰণে পুনৰবাৰ ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে এই প্ৰমোদ ভ্ৰমণ বন্ধ কৰি তেওঁ অনতিপলমে অসমৰ যদি দায়িত্ব আছে অসমৰ খিলঞ্জীয়াৰ প্ৰতি দায়িত্ব আছে অসমৰ সাধাৰণ খাটি খোৱা জনগণৰ প্ৰতি যদি দায়িত্ব আছে তেওঁ আহি এই ক্ষেত্ৰত হস্তক্ষেপ কৰক আৰু এয়া কথা ৰাইজৰ দলে কোৱা নাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে খুদ এই বটলিফ কোম্পানী চাহ যি টি বোৰ্ড আছে আৰু অসম চৰকাৰ
এই সকলো পক্ষই এই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। সেইকাৰণে আমি ৰাইজৰ দলে আন্তৰিকতাৰে বিচাৰিছোঁ যে চৰকাৰে যদি সঁচা অৰ্থত যদি সদিচ্ছা আছে তেওঁলোকে এই যিটো সমস্যা অসমৰ যি প্ৰায় ৩০ লাখ যি লোক সংস্থাপিত হৈছে এই সংস্থাপিত লোকসকলক অন্ধকাৰৰ মুখত ঠেলি দিয়া যি সিদ্ধান্ত ল'বলৈ গৈছে এই তেওঁলোকে অনতিবিলম্বে এয়া উদ্ৰ কৰক, প্ৰত্যাহাৰ কৰক আৰু মুখ্যমন্ত্ৰীয়ে আজিয়ে অসমলৈ ঘূৰি আহক, প্ৰমোদ ভ্ৰমণ বাদ দি তেখেতসকলৰ সাংগু পাংগুসকলক লৈ আৰু এই যিটো সমস্যা এইটো সমাধান কৰক।